নমস্কাৰ মই ইছমাইল আৰু এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰ কেইটা এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটা কৰি লাইক কৰি দিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰিপুন বৰাৰ মাজত বৰ্তমান চলি আছে বাকযুদ্ধ কোনোবাই যদি কৈছে এছ আন কোনোবাই কৈছে নো নিৰ্বাচনৰ সন্মুখত দলৰ নেতাবোৰৰ মাজতে এনেকুৱা যুদ্ধ কেতিয়াও দেখা পোৱা নাযায় যিটো যুদ্ধ বৰ্তমান ৰিপুন বৰা আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলি আছে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ওপৰত আদালতক অৱজ্ঞা কৰাৰ অভিযোগ আৰু এবাৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এবাৰ আদালতক অৱজ্ঞা কৰাৰ কথা উল্লেখ কৰিছে আৰু এই কথা উল্লেখ কৰি পত্ৰ প্ৰেৰণ কৰিছে সাকেত গোখেলে বৰ্তমান সময়ত সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে এই অভিযোগ আৰু সাকেত গোখেল নামৰ এজন লোকে সোশ্যাল মিডিয়াৰ জৰিয়তে জনাইছে এই কথা যে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ন্যায়ালয়ক অৱজ্ঞা তথা অপমান কৰাৰ মন্তব্যৰ বাবে এক পত্ৰ প্ৰেৰণ কৰিছে এটৰ্নি জেনেৰেললৈ শেহতীয়াকৈ অনুষ্ঠিত ইণ্ডিয়া টুডেৰ এক অনুষ্ঠানত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কৰিছিল এই মন্তব্য উল্লেখ্য যে গোখেল এজন কংগ্ৰেছৰ সমৰ্থক তেওঁ লগতে ৰঞ্জন গগৈয়ে উক্ত অনুষ্ঠানটোত কি কৈছিল সেই সন্দৰ্ভটো উল্লেখ কৰি লিখিছে যে আপুনি $5 ট্ৰিলিয়ন অৰ্থনীতি বিচাৰে কিন্তু আছে এটা বিধ্বস্ত ন্যায় ব্যৱস্থা আপুনি যদি বৰ্তমান ন্যায়ালয়ত যায় তেন্তে নিজৰ কাপোৰ লেতেৰা কৰাৰ দৰে হয় আৰু আপুনি ৰায় নাপাব এই কথা কবলৈ মোৰ কোনো সংকোচ নাই বুলি উল্লেখ কৰিছে আৰু কেৱল নিজৰ সমৰ্থনত ৰায় পাবলৈ উচ্চতম ন্যায়ালয়ত কেৱল পুঁজিপতি সকলহে যায় বুলি উল্লেখ কৰিছে আৰু ন্যায় ব্যৱস্থাক লৈ আপুনি কি ভাবে বিশেষকৈ ইতিবাচক নহয় বুলি উল্লেখ কৰিছে আৰু বৰ্তমান সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে এই টুইট আৰু এই অভিযোগ বৰ্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষত ভাইৰেল হৈ পৰিছে আৰু আজি এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচন নিৰ্ধাৰণ কৰা হ'ব আৰু আজি হ'ব অসম সহ 5খন ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ আৰু আজি অসম সহ 5খন ৰাজ্যত বিধানসভা নিৰ্বাচন হ'ব এই 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ আজি ঘোষণা কৰা হ'ব দিল্লীত নিৰ্বাচন আয়োগে আয়োজন কৰিছে এক বিশেষ বৈঠক আৰু এই বৈঠকতে আজি বুধবাৰে অৰ্থাৎ আজি লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত বুলি ঘোষণা কৰিছে আৰু এই বৈঠকত উপস্থিত থাকিব নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু ইতিমধ্যে অসম ভ্ৰমণ কৰিছে নিৰ্বাচন আয়োগে অসমৰ লগতে 5খন ৰাজ্য ভ্ৰমণ কৰি আৰু আজি ঘোষণা কৰা হ'ব এই চূড়ান্ত সিদ্ধান্ত কেতিয়া হ'ব 2021 চনৰ বিধানসভাৰ নিৰ্বাচন এই তাৰিখ আজি ঘোষণা কৰা হ'ব বুলি জনাইছে 2011-16 বৰ্ষৰ বিধায়ক উন্নয়ন পুঁজিৰ অনিয়ম বিধায়ক ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে আৰম্ভ হৈছে তদন্ত মুখ্যমন্ত্ৰী তদাৰকী শাখাই আৰম্ভ কৰিছে বিধায়ক ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে এই তদন্ত যোৰহাটত বাহৰ পাতিছে 4 পৰা 5 জনীয়া তদন্তকাৰী এটা দলে আৰু ডিচিৰ কাৰ্যালয়ৰ পৰা তদন্তকাৰী দলটো ইতিমধ্যে সংগ্ৰহ কৰিছে নথিপত্ৰ আৰু ইফালে বিধায়কগৰাকীৰ বিৰুদ্ধে আনটাই ফাণ্ডৰ অনিয়মৰ অভিযোগ উত্থাপন কৰিছে উল্লেখযোগ্য যে যোৱা কিছুদিনৰ পৰা চৰকাৰৰ বিৰুদ্ধে বহু অনিয়মৰ অভিযোগ উত্থাপন কৰি সৰব হৈ আছিল কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কৰ্মী কেতিয়া কৰোনাৰ টিকা ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সোণোৱালে নেতাৰ টিকাকৰণ কেতিয়াৰ পৰা আৰম্ভ হ'ব দেশজুৰি চলিছে বৰ্তমান কৰোনাৰ টিকাকৰণ অভিযান প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মীক দিয়া হৈছে কৰোনাৰ টিকা আৰু তথ্য জনোৱা মতে দ্বিতীয় পৰ্যায়ৰ কৰোনা টিকাকৰণ আৰম্ভ হ'লে টিকা ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লগতে সোণোৱালে দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কৰোনাৰ টিকা ল'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সহ দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে খবৰ অনুসৰি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলৰ লগতে যিসকল নেতাৰ বয়স 50ৰ ওপৰত সেই সকলোকো দিয়া হ'ব কৰোনাৰ টিকা সকলো ঠিকে থাকিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হয়তো কৰোনাৰ টিকা ল'ব পাৰে মাৰ্চ বা এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এগৰাকী বিষয়াই জনাইছে যে প্ৰধানমন্ত্ৰীয়ে বিচৰা নাই যে কৰোনাৰ টিকাকৰণৰ বাবে যি সিস্টেম তৈয়াৰ কৰা হৈছে সেয়া ভগ্ন হওক প্ৰধানমন্ত্ৰীৰ সৈতে এই ক্ষেত্ৰত একমত হৈছে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো নিৰ্বাচন আহিলেই মন্ত্ৰী বিধায়কৰ মুখত আমোদজনক ভাষ্য এবাৰ প্ৰধানমন্ত্ৰীৰ লগতে আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো একে সুৰতে সুৰ মিলাই পুনৰবাৰ মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এনেবোৰ মন্তব্য আমি বহুবাৰ শুনো এবাৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে ঋণগ্ৰস্তক হাৰাশাস্তি কৰিলে সোমাব লাগিব জেলত মাইক্ৰ ফাইনেন্স কোম্পানীৰ
ফাণ্ডত পৰা ৰাজ্যৰ দৰিদ্ৰ মহিলাসকলৰ বাবে এটা সুখবৰ প্ৰেৰণ কৰিছে। ৰাজ্য চৰকাৰে এনে কোম্পানীসমূহৰ দৌৰাত্ম্য ৰোধ কৰিবলৈ আইন সাজু কৰিছে। উক্ত আইনত ৰাজ্যপালে মোহৰ মাৰিলেই নাকি লগোৱা হ'ব মাইক্ৰ ফাইনেন্স কোম্পানীসমূহক। এতিয়া প্ৰশ্ন উঠিছে যে ইমান দিন এই ব্যৱস্থা কিয় কৰা নাছিল, এতিয়া নিৰ্বাচন আহি পালে। বহুতে এই বুলি প্ৰশ্ন কৰিছে, আইন কাৰ্যকৰী হোৱাৰ পিছত যদি ঋণীৰ ঘৰলৈ কিস্তি ধন বিচাৰি গৈ কোম্পানীৰ বিষয়া কৰ্মচাৰীয়ে হাৰাশাস্তি কৰে তেন্তে কাকো সোধাই এৰা নহ'ব বুলি এইবাৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কিন্তু প্ৰশ্ন উঠিছে, কোম্পানীসমূহে টকা বিতৰণ কৰি তেওঁলোকে টকা উঠাবই লাগিব। গতিকে সেই ক্ষেত্ৰত ইয়াত চৰকাৰে কি কৰিব লাগে? গতিকে হাৰাশাস্তি বৰ্তমান সময়ততো কৰিয়ে আছে, আগতে কৰিছিল। গতিকে এই কথাটো এই নিৰ্বাচনৰ সন্মুখতে কোৱাৰ কি কাৰণ আছে? গতিকে ইয়ালৈ বৰ্তমান বিভিন্ন মানুহে বিভিন্ন চৰ্চা আৰম্ভ কৰিছে। বিভিন্ন মানুহে ইয়াক লৈ বৰ্তমান বহুত কথাই উল্লেখ কৰিছে যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইমান দিন ক'ত আছিল, ইমান দিন কৰা নাছিল, এতিয়া নিৰ্বাচন আহি পালে এতিয়া বিভিন্ন ধৰণৰ কথা আলোচনা কৰি আছে। আৰু লগতে হিমন্ত বিশ্ব শৰ্মাই কৈছে কোম্পানীৰ মেনেজাৰ মালিক সকলোৱে জেলত সোমাব লাগিব যদি তেওঁলোকে হাৰাশাস্তি দিয়ে। আৰু গ্ৰাম্য অঞ্চলৰ শত সহস্ৰ মহিলাক প্ৰবোধ দি এই মন্তব্য কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এতিয়াৰ পৰা আৰু কোনো মাইক্ৰ ফাইনেন্সৰ কোম্পানীসমূহে হাৰাশাস্তি কৰিব নোৱাৰিব গাঁৱৰ শ্ৰমিকসকলক। ভাৰতৰ আকাশসীমা ব্যৱহাৰ কৰি পাক প্ৰধানমন্ত্ৰী ইমৰান খান গ'লগৈ শ্ৰীলংকা। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে দুদিনীয়া শ্ৰীলংকা ভ্ৰমণসূচী লৈ যোৱাকালি ৰাওনা হয় দেশখনত। পাকিস্তানে সেই বিদেশ ভ্ৰমণৰ বাবে ভাৰতীয় আকাশসীমা ব্যৱহাৰৰ বাবে জনোৱা আবেদনক লৈ ভাৰতে পাক প্ৰধানমন্ত্ৰী ইমৰান খানক দেশৰ আকাশসীমা ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে। ইছলামাবাদে 10 দিন আগতে ভাৰতলৈ আবেদন কৰিছিল বুলি জানিব পৰা গৈছে। আৰু সোমবাৰে ৰাতিপুৱা আবেদনত অনুমতি প্ৰদান কৰিলে ভাৰতে। উল্লেখযোগ্য যে বিমানৰ বাবে সংশ্লিষ্ট দেশৰ আকাশসীমা ব্যৱহাৰ কৰাৰ অনুমতিৰ প্ৰয়োজন। ইছলামাবাদে সেই প্ৰটোকল অনুসৰণ কৰি ভাৰতলৈ আবেদন কৰিছিল। আৰু উল্লেখযোগ্য যে 2019 চনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ক্ষেত্ৰত পাকিস্তানে এবাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ বাবে দুবাৰ পাকিস্তানৰ আকাশসীমা ব্যৱহাৰ কৰিবলৈ দিয়াত সন্মত হোৱা নাছিল দেশখনে। ফলস্বৰূপে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে এক পৃথক পথেৰে তেওঁলোকৰ গন্তব্যস্থানত উপনীত হ'ব লগা হৈছিল। আৰু এই ক্ষেত্ৰত এইবাৰ কি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক লক্ষ্য কৰি লৈছে। বিজেপিয়ে অসমত পুনৰবাৰ চৰকাৰ গঠন কৰিব আৰু কংগ্ৰেছে বাংলাদেশত চৰকাৰ গঠন কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্নজনে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে বৰ্তমান কংগ্ৰেছ বাংলাদেশী হৈ গ'ল। যদি বাংলাদেশী নহয় হিমন্ত বিশ্ব শৰ্মাই কিয় কয় যে বাংলাদেশত চৰকাৰ গঠন কৰিব? বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিব আৰু কংগ্ৰেছে বাংলাদেশত চৰকাৰ গঠন কৰিব বুলি কথা কোৱাৰ উদ্দেশ্যটো কি হিমন্ত বিশ্ব শৰ্মাৰ? নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত এতিয়া শাসনদিষ্ট বিজেপি চৰকাৰৰ আধাৰশিলা স্থাপন আৰু প্ৰকল্প উদ্বোধনেৰে ৰাজনীতি তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। লগতে শাসক বিৰোধী বাক যুদ্ধ তুংগত উঠিছে। আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সদিয়াত উপস্থিত হৈ 20 কোটি 50 লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ পূৰ্ণ কৰা এখন বিচনাযুক্ত সদিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ নতুন ভৱনটো শুভ উদ্বোধন কৰে। আৰু লগতে সদিয়াৰ শীঘ্ৰে নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰ এটা স্থাপন কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সদিয়া মহাবিদ্যালয়ৰ গাঁৱৰ পৰা অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ বাবে 2খন নতুন বাছ দিয়াৰ ব্যৱস্থা কৰিছে। আৰু সাংবাদিকে ৰাজনীতি সন্দৰ্ভত কৰা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিব পুনৰবাৰ আৰু কংগ্ৰেছে বাংলাদেশত চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে। আৰু এই মন্তব্যৰ পাছতে বিভিন্নজনে প্ৰশ্ন কৰিছে যে বাংলাদেশত কি কাৰণে চৰকাৰ গঠন কৰিব কংগ্ৰেছে? কাৰণ কংগ্ৰেছ হৈছে আমাৰ ভাৰতৰ। গতিকে ভাৰতৰ মানুহে বাংলাদেশত গৈ কিয় চৰকাৰ গঠন কৰিব? গতিকে হিমন্ত বিশ্ব শৰ্মাই এনেবোৰ মন্তব্য তেওঁৰ শোভা নাপায়। এজন মন্ত্ৰী হিচাপে তেওঁ এটা দায়িত্বশীল পদত আছে। আৰু গতিকে এনেকুৱা এটা পদত থাকি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত এনেবোৰ মন্তব্য শোভাই নাপায়। ভাৰতবৰ্ষত আইন বোলা বস্তুটো আছেনে নাই? বৰ্তমান এটাৰ পাছত এটাকৈ দৰ্শন কাৰ্য সংগঠিত কৰি আহিছে এজনৰ পিছত আন এজনে। অসমৰ ক্ষেত্ৰৰ লগতে এইবাৰ ভাৰতৰ ক্ষেত্ৰতো একেই ব্যৱস্থা দেখা পোৱা গৈছে। গতিকে এই দৰ্শনকাৰীৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে? চলন্ত গাড়ীত মালিকে দৰ্শন কৰি আছিল মহিলাক আৰু চালকে আৰামতে চলাই আছিল গাড়ী।
আৰু এই ঘটনাৰ পাছতে সমগ্ৰ ভাৰতবৰ্ষতেই তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে আৰু দেশজুৰি নাৰীজনিত অপৰাধ বৃদ্ধি হোৱাৰ সময়তে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু চলন্ত গাড়ীত মালিকে দৰ্শন কৰি আছিল মহিলাক আৰু চালকে আৰামতে চলাই আছিল গাড়ী এজন লোকে ফেক্টৰীত চাকৰি দিয়া পলুবনেৰে মহিলাগৰাকীক গাড়ীত বহুৱাইছিল আৰু তাৰ পাছতে এনেবোৰ ঘটনাই বৰ্তমান চাঞ্চল্যকৰ সৃষ্টি হৈছে সমগ্ৰ ভাৰতবৰ্ষত যে বৰ্তমান সময়ত এনেকুৱা ঘটনা হৈছে যে বৰ্তমান দৰ্শন একেবাৰে সহজ হৈ পৰিছে গতিকে এই দৰ্শনৰ ওপৰত চৰকাৰে এটা এনেকুৱা আইন বনাব লাগে যাতে দৰ্শনকাৰী দৰ্শন কৰাৰ আগতে 100 বাৰ চিন্তা কৰিব লগা হয় আৰু মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাছাপে আৰু গোচৰ ৰুজু কৰিছে অভিযুক্ত ৰামবাবু গুৰ্জৰ আৰু চালকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এই সম্পৰ্কত বৰ্তমান ন্যায় চলিব আৰু ইয়াৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সময়তহে লক্ষণীয় হ'ব আৰু এটা কথা অভিযোগ উত্থাপন কৰিছে সমগ্ৰ ভাৰতবৰ্ষত যে দৰ্শনকাৰীৰ সংখ্যা বৰ্তমান দুপাদুপে বাঢ়ি গৈছে গতিকে দৰ্শনকাৰী সম্পৰ্কে দৰ্শনকাৰীৰ ওপৰত এনেকুৱা এটা আইন বনাব লাগে এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে এই দৰ্শনকাৰীৰ এই শাস্তি দেখি আন হাজাৰ দৰ্শনকাৰীয়ে যাতে ভাবিব লগা হয় আৰু যাতে এনেকুৱা ঘটনাৰ লগত জড়িত হোৱাৰ পৰা যাতে 100 মিটাৰ দূৰত থাকে এই দৰ্শনকাৰী চৰিত্ৰৰ মানুহ সামান্য আৰু অসম্পূৰ্ণ প্ৰমাণ তুলকিত গোচৰত দিশা ৰবিক জামিন প্ৰদান কৰিছে আদালতে সুইডিছ পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গৰ তুলগীত ব্যৱহাৰ গোচৰত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বাংগালুৰ 22 বৰ্ষীয় পৰিৱেশ কৰ্মী দিশা ৰবিক জামিন প্ৰদান কৰিছে আদালতে আৰু মঙ্গলবাৰে দিল্লী আদালতৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ ধৰ্মেন্দ্ৰ ৰাণাই কেতবোৰ চৰ্ত আৰু 1 লাখ টকাৰ বন্ধত মঙ্গলবাৰে দিশা ৰবিক জামিন প্ৰদান কৰিছে আৰু উল্লেখযোগ্য যে 15 ফেব্ৰুৱাৰী দিল্লী সীমান্তৰ কৃষক বিক্ষোভৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মনোযোগ বৃদ্ধিৰ উদ্দেশ্যৰে দিশা ৰবিয়ে সুইডিছ পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গৰ টুইটৰ তুলকিত ব্যৱহাৰ কৰাৰ অভিযোগ কৰি দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দিশাক আৰু গ্ৰেপ্তাৰ কৰাৰ পিছতে দিল্লী আৰক্ষীয়ে অভিযোগ কৰিছিল যে দিশাই বিশ্ব সম্প্ৰদায়ৰ সন্মুখত ভাৰতৰ সন্মান হানি কৰাৰ লগতে তেওঁ খালিস্তানপন্থীৰ প্ৰতি প্ৰতিটো অনুকম্পা আছে বুলি উল্লেখ কৰে আৰু মঙ্গলবাৰে আদালতত অতিৰিক্ত সত্ৰ ন্যায়াধীশ গৰাকীয়ে কয় যে হোৱাটছআপ মতামত প্ৰদান গোট সৃষ্টি আৰু অক্ষতিকাৰক তুলকিত সৃষ্টি কৰাটো অপৰাধ নহয় বুলি উল্লেখ কৰিছে আৰু সামান্য আৰু থুলমূল অনুসন্ধান কৰি মই এইটো বিবেচনা কৰিছো যে 22 বছৰীয়া যুৱতীগৰাকীক সাধাৰণ নিয়মৰ দোষাই দি জামিন বিৰোধিতা কৰাৰ লগতে পূৰ্বৱৰ্তী কোনো দাগযুক্ত অপৰাধ নথকা আৰু সমাজৰ সৈতে হিপাৰ সৈতে জড়িত থকা তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ কোনো কাৰণ বিচাৰি পোৱা নাই অতিৰিক্ত সত্ৰ ন্যায়াধীশ গৰাকীয়ে জামিন প্ৰদানৰ ৰায়টোত এই কথা উল্লেখ কৰে